মইতো একেই আছো, একেই আকাংক্ষা, লোভ, কামনা, বাসনা আৰু বিষাদ। একেই যন্ত্ৰণাৰে মইতো একেই আছো। একেই থকাৰ বাৰ্তা দিবলৈ থৰক বৰক খোজেৰে হ'লেও নিভৃত বাসৰ পৰা ওলাই আহিল মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়া। প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী আজি ৮৮ বছৰীয়া হ'ল। মনত উলাহ থাকিলেও বাধা দিছে বয়সে। শেহতীয়াকৈ নিজৰ সকলো ধৰণৰ কাৰ্যসূচী এৰাই চলি ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ বাসভৱনতেই নিজক আবদ্ধ কৰি ৰখা ডক্টৰ নগেন শইকীয়াক আজি উপজা দিনৰ শুভকামনাৰে উপচাই পেলাইছে অসংখ্য শুভাকাংক্ষী, গুণমুগ্ধ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। উপজা দিন বুলি কোনো আয়োজন নাথাকিলেও মুখৰ মাতষাৰৰ পৰা কাকো বঞ্চিত কৰা নাই মিতভাষৰ স্ৰষ্টাই। আইৰ মুখৰ সেই মাতষাৰৰ বাবেই তেওঁ যে অসুস্থ দেহাৰেও উদ্বিগ্ন হৈ আহিছে, মাত মাতি আহিছে বহুবাৰ। আজিও অশীতিপৰ শৰীৰেৰে প্ৰতিদিন টাইমৰ আগত জাতি, ধৰ্ম, ভাষাৰ প্ৰশ্নত ভাগ ভাগ নহৈ মানৱীয় চেতনা আৰু চিন্তা চৰ্চাৰে মিলাকৈ অসমখন গঢ়ি তোলাৰ কথা ক'লে। মোৰ ক'বলগীয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমীয়া মানুহে, অসমীয়া বুলি ক'লে মই অসমৰ যিসকল স্থায়ী বাসিন্দা সেই সকলোকে বুজাওঁ। ইয়াত কোনো জাতি, ধৰ্ম, ভাষাৰ পাৰ্থক্যৰ প্ৰশ্ন নাই। এই মানুহখিনিয়ে যদি নিজকে ভালকৈ চিনি নাপায় তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো অন্ধকাৰৰ দৰে হ'ব। নিজকে চিনি নাপায় মানে এই ৰাজ্যখনৰ, এই দেশখনৰ যিটো তাৰ মানৱীয় যিবোৰ চেতনা, এই মানুহখিনিৰ তেওঁলোকৰ যিবোৰ চিন্তা চৰ্চা, এইবোৰৰ লগত মিলাকৈ যদি আমি আমাৰ যিখন ৰাজ্য, এই ৰাজ্যখন গঢ়ি তুলিব নোৱাৰোঁ তেনেহ'লে এই ৰাজ্যখন পমুৱাৰ ৰাজ্যত পৰিণত হ'ব। অসম আৰু অসমীয়াৰ অভিভাৱকস্বৰূপ ডক্টৰ নগেন শইকীয়াক অলেখ অজস্ৰ গুণমুগ্ধৰ মাজতে উপজা দিনৰ ওলগ জনালেগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ছাৰৰ হাতত ডায়েৰী, কেলেণ্ডাৰসহ ফুলৰ থোপা গুজি দি আশীৰ্বাদ লয় লুৰিণজ্যোতি গগৈয়ে। সকলোকে ধন্যবাদ জনাই ডক্টৰ নগেন শইকীয়াৰ আহ্বান, মুক্ত মন আৰু নিজকে ৰক্ষা কৰাৰ মন জাতি গঢ়িবলৈ দুয়োটাকে সাৰথি কৰি আগ নাবাঢ়িলে অসমীয়াৰ বিপদ অনিবাৰ্য। আমি কাকো ঘৃণাব নালাগিব। আমাৰ ভিতৰত থকা মানুহক কাকো ঘৃণাব নালাগিব, অতিৰিক্ত বুলি পেলাই ভাবিব নালাগিব। আমি তেওঁলোকক লৈয়ে আমি আমাৰ সমাজখন গঢ়ি তুলিব লাগিব। গতিকে আমি এই মুক্ত মনটোও লাগিব আৰু নিজকে ৰক্ষা কৰাৰ যিটো মন সেইটোও লাগিব। এই দুইটা মনৰ সমাৱেশত আমি আমাৰ অসমখন নকৈ গঢ়ি তুলিব লাগিব। এতিয়া যিবোৰ অসমত বিভিন্ন প্ৰকাৰৰ দল ওলাইছে, এই দলবোৰৰ মাজত মই দেখিছোঁ কেনেকৈ খোৱা কামোৰা লাগিছে, নানা ধৰণৰ বিতৰ্ক হৈছে। আমি সেইবোৰৰ পৰা আঁতৰত থাকি নিজক গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব, মই এনেকৈয়ে ভাবোঁ। আৰু ভৱিষ্যতৰ তেনেখন অসম স্বাধীন ৰাজ্যখন বিচাৰোঁ। প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা মিতভাষৰ স্ৰষ্টালৈ শুভকামনাৰে ডিব্ৰুগড়ৰ সাংবাদিক দেৱজিৎ চুতীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট
প্ৰতিদিন টাইম।